সো হেল্ল' গাইজ, আজি মোৰ প্ৰথম ব্লগ আৰু আমি গৈ আছোঁ এমাজন অফিচত। মোৰ লগত আছে মটো আৰু পাতলো। আমি মিছন চাৰিআলি হৈ যোৱা নাই কাৰণ আমি হেলমেট অনা নাই আৰু এইটো ৰাস্তা শ্বৰ্টকাট হয়, তাৰ কাৰণে ইপিনে গৈ আছোঁ। ধুনীয়া যোৱা ৰাতি বৰষুণ দিয়াৰ কাৰণে আজি বতৰখন বৰ ভাল আৰু ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। ফাইনেলি আমি আহি পালোঁ এমাজন অফিচ আৰু এতিয়া আমি ডকুমেণ্টছ ভেৰিফাই কৰিম জল্দিকৈ। ইয়াত যিমান পাৰ্চেল আছে এদিনত চাগে শেষ নহয়, চাগে দুদিনমান লাগিবই। এনেকুৱা বহুত বেছি পাৰ্চেল আছে। মই ফ্লিপকাৰ্টত গৈছিলোঁ দুবাৰ, তাৰপিছত তাত চালোঁ যে মানুহ বেছি আছে, পাৰ্চেল কম। ইয়াত দেখোন পাৰ্চেল বেছি, মানুহ কম আছে। ফ্লিপকাৰ্টতকৈ তাৰমানে এমাজন বেছি ভাল আছে। ইয়াত লাইফ ইঞ্চুৰেঞ্চ পাই যাব পাৰে, কিন্তু ফ্লিপকাৰ্টত মানে এনেকুৱা ছিষ্টেম নাই। ফিক্স চেলাৰীতকৈ মানে ইয়াত পাৰ্চেল হিচাপত টকা লোৱা বেছি ভাল আছে। এতিয়া জল্দিকৈ ইফতিকাৰৰ ID টো বনাম আৰু ঘৰত গুচি যাম আমি।